নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মাৰ্চ। যান-বাহনৰ গৰাকীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা। এতিয়া চাওক আপুনি চৰকাৰী ঘৰ কেনেকুৱাকৈ আবেদন কৰিব। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000কৈ টকা। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ভাল খবৰ দিছে। অনাদাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। কি কি সুবিধা পাব সম্পৰ্কে জানি লওক ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। যান-বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, লগতে 6 মাহৰ জেল হ'ব। কেৱল এয়াই নহয়, পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। চিট বেল্ট যদি আপুনি ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত 1,000 টকা জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। আৰু মাহতে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যিকোনো বাহন থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। 2চকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, লগতে 3 মাহৰ জেল হ'ব। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল হ'ব। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। আৰু সকলোৱে মানিব লাগিব এইকেইটা নিয়ম। আৰু আজিৰ ভিডিঅ'টো বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব, কিয়নো সকলোৰে ঘৰত গাড়ী আছে। যদি আপোনাৰ ঘৰত 2চকীয়া বা 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত এইকেইটা নিয়ম আপুনি মানি চলক। লগতে আপুনি পৰিব ডাঙৰ বিপদত। জৰুৰীকালীন বাহনক বাদ এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকা জৰিমনা হ'ব। কেৱল এয়াই নহয়, অভাৰলোড কৰিলে 20,000 টকাকৈ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈকে বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈকে নাপাব ড্ৰাইভিং লাইচেন্স। 1 মাৰ্চৰ পৰা বলবৎ হৈছে যান-বাহনৰ নতুন নিয়ম। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ঘৰত 2চকীয়া বা 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত সকলোৱে মানিব লাগিব এইকেইটা নিয়ম। যিকোনো বাহন থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে মাৰ্চ মাহতে। তাৰপিছত অসমবাসী ৰাজুজনে চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026ত অকলে বিধানসভা নিৰ্বাচন খুলিব AIUDF-এ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে, কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নিৰ্বাচনত কাৰো লগত মিত্ৰতা নহয়। 35টা সমষ্টিত অকলতে নিৰ্বাচন খেলিব AIUDF-এ। হয়, আপুনি ঠিকেই শুনিছে, 35টা সমষ্টিত অকলে নিৰ্বাচন খেলিব AIUDF-এ। পঞ্চায়ত নিৰ্বাচনতো অৱতীৰ্ণ হ'ব আজমল বাহিনী। কোনো দলৰ সৈতে মিত্ৰতা নকৰে AIUDF-এ। AIUDF-ৰ গুৰুত্বপূৰ্ণ সভাত এই ঘোষণা কৰিছে আমিনুল ইছলামে। 2026ত অকলে বিধানসভা নিৰ্বাচন খেলিব AIUDF-এ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ইলেকশ্যন আপডেট মুকলি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুজনে চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ওৱাকাফ সংশোধনৰ বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাব দিল্লী। বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডে। যন্ত্ৰ মন্ত্ৰ হ'ব ওৱাকাফ সংশোধনৰ বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। তেওঁলোকে সলনি কৰিছে পূৰ্বে ধাৰ্য কৰা প্ৰতিবাদৰ দিন। 10 মাৰ্চৰ পৰিৱৰ্তে 13 মাৰ্চ নামিব লাখ লাখ মুছলমান। পুৱা 10 বজাৰ লগে লগেই কঁপি উঠিব যন্ত্ৰ মন্তৰ। বোৰ্ডৰ মুখপাত্ৰ ডক্টৰ চিয়াদ কাছিম ৰাছুল ইলিয়াছে আয়োজন কৰিছে কাৰ্যসূচী। কোনো পথেই মানি নল'ব ওৱাকাফ সংশোধনী। আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ওৱাকাফ সংশোধনী বিধেয়ক 2024। আৰু এনে কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক আয়োজন আৰু আনফালে দেশৰ মুছলমানসকলৰ তীব্ৰ বিৰোধিতা। আৰু মুছলমানৰ অধিকাৰৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব বুলি সংকাৰ প্ৰদান কৰিছে। ওৱাকাফ সম্পত্তি, মছজিদ, কবৰস্থান, দৰগাহ, মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবই দিয়া নহ'ব।
প্ৰত্যাহাৰ কৰিব লাগিব। অসম সংসদীয় বিধেয়কখন চৰকাৰী সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত হ'ব প্ৰতিবাদ। এই বিষয়টো অন্ধ্ৰপ্ৰদেশৰ চিএম চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ চিএম নীতিশ কুমাৰে কৰিছে আলোচনা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ মুকলিয়াইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ আহি গ'ল। কেশৰগড়ত থকা সকলোৰে বাবে এটা ডাঙৰ খবৰ। আপুনি কেশৰগড়ত থাকি আছে নেকি? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত এইমাত্ৰ চৰকাৰে কেইবাটাও ভাল খবৰ দিছে আপোনাৰ বাবে। আপুনি পাব চৰকাৰী পকী ঘৰ। বিশেষ 7টা নিয়মেৰে আপুনি পাব চৰকাৰী পকী ঘৰ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্ট, সক্ৰিয় ফোন নম্বৰ, লগতে ইনকাম চাৰ্টিফিকেট ইত্যাদি। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? এই 7টা পদ্ধতিৰে যাওক আপুনি চৰকাৰী পকী ঘৰ লাভ কৰক। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত 7টা পদ্ধতি মানি আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কি 7টা পদ্ধতি মানিব লাগিব? লগতে যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কি 7টা পদ্ধতিৰে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। লগতে আপুনি কেনেকৈ চৰকাৰী ঘৰ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিম। লগতে কোনটো ভিডিঅ' আপুনি আগত পাব খোজে, যদি আপুনি গাঁৱত বাস কৰে বা আপুনি টাউনত বাস কৰে, যদি আপুনি গাঁৱত বাস কৰে তেনে ক্ষেত্ৰত আপুনি নতুন নিয়মত চৰকাৰী ঘৰৰ বাবে কৰিব লাগিব আবেদন। আৰু যদি আপুনি নগৰত বাস কৰে তেনে ক্ষেত্ৰতো আপোনাৰ নতুন নিয়মত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। আৰু কোনটো ভিডিঅ' আগত লাগে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনাৰ বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। নতুনকৈ প্ৰতিটো সমষ্টিত 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াকে অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। প্ৰতিটো অঞ্চলৰ প্ৰতিটো বয়সৰ মহিলাক সামৰি ল'ব এই আঁচনিয়ে। যোগ্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব আবেদন। যদি আপুনি অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। কিন্তু তাৰ আগতে প্ৰত্যেকজন মহিলাৰ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত অৰুণোদয় 3.0 টকাটো লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰে এটা ভাল খবৰ দিলে আপোনাৰ বাবে, কিয়নো সকলো মহিলাক নিৰ্বাচন কৰি আছে। এতিয়া নিৰ্বাচন হোৱাৰ পিছতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। ৰেচন কাৰ্ড থকা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব পাৰিব, অন্যথা কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। কেৱল ৰেচন কাৰ্ড থাকিলেই নহ'ব, ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব। আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেইবাটাও নতুন নিয়ম মানিব লাগিব আপোনাৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আত্মহত্যা মহিলা লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে। 1 এপ্ৰিলত একাউণ্টত সোমাব লাখ প্ৰতিবাদৰ ধনৰাশি। লাখ লাখ আত্মহত্যা মহিলাই পাব প্ৰথম কিস্তিৰ 10,000কৈ টকা। এই টকাৰে ষ্টাৰ্ট আপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000কৈ টকা আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৰকাৰে। 1 এপ্ৰিলৰ পুৱাতেই 10,000কৈ টকা সোমাব মহিলাসকলৰ একাউণ্টত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। বিহালীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ প্ৰক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব 10,000কৈ টকা। যদি আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে যদি বেংক একাউণ্টটো কিবা আপডেট কৰিবলগীয়া আছে বেংক একাউণ্টটো আপডেট কৰি লৈ লওক। বেংক একাউণ্টটো আপডেট নকৰিলে আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰিবলগীয়া আছে তথাপি আপুনি কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। অন্ত পৰিল সকলো জল্পনা কল্পনা। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে সাজু হৈছে চৰকাৰ। একাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন। 28 মাৰ্চত অন্ত পৰিব একাদশ শ্ৰেণীৰ পৰীক্ষা। ইয়াৰ পিছতে যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ মাজতে চলিব নিৰ্বাচন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ভাল খবৰ দিলে। বন্ধুসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।